নমস্কাৰ চাবিদসকল NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ তেওঁলোকৰ পুনৰাই পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন সম্বন্ধে শেহতীয়া খবৰ এয়া চাব মিনিষ্ট্ৰী অফ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এয়া যোৱা 15 মাৰ্চ তাৰিখে শেহতীয়া জাননী প্ৰকাশ পাইছে আৰু যিটো পঠোৱা হৈছে শ্ৰী শিৱ গোপাল মিশ্ৰালৈ আৰু তেখেতে হ'ল নেশ্যনেল কাউন্সিল ষ্টাফ ছাইডৰ আৰু যাৰ ফলত আপোনাৰ জনোৱা হৈছে যে ছাবজেক্টটো চাব য'ত লিখা আছে আপোনাৰ ফাইনেন্স সেক্ৰেটাৰী আৰু নেশ্যনেল পেঞ্চন সিস্টেমৰ সম্পৰ্কে য'ত আলোচনা কৰা হ'ব আৰু ইয়াতে আপোনাৰ চাব আপোনাৰ তিনিটা ডেটত তিনিটা আপোনাৰ জাননী প্ৰকাশ কৰা হৈছিল আৰু সেই সন্দৰ্ভত আপোনাৰ কি কৰা হৈছে য'ত আপোনাৰ ষ্টাফ ছাইডৰ সৈতে আপোনাৰ বিত্ত বিভাগৰ সৈতে এক ৰিচেণ্টলি আপোনাৰ যোৱা 14 দিন 2024 তাৰিখে এখন সভা অনুষ্ঠিত হৈ যায় আৰু সেই সভা মৰ্মে আপোনাৰ এয়া শেষৰ হাৰটো চাব য'ত লিখা আছে টু দ্য কমিটি ইজ এক্টিভলি কনচিডাৰিং দ্য মেটাৰ ইন কনচালটেশ্যন উইথ দ্য ষ্টেট গভৰ্ণমেণ্ট য'ত ৰাজ্য চৰকাৰৰ অধীনৰ লগত এয়া আপোনাৰ আলোচনা কৰি থকা হৈছে যাতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক যাতে আপোনাৰ OPSৰ সমপৰ্যায়তে যাতে সুবিধা দিয়া হয় এই সম্বন্ধে আপোনাৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এয়া চাওক আন এক শেহতীয়া জাননী প্ৰকাশ পাইছে তাৰমানে ইয়াৰ দ্বাৰা এইটো বুজাই আছে যে যাতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকে যাতে আন্দোলনলৈ নাহে কিয়নো তেওঁলোকে 1 মে তাৰিখে দিনাখন তেওঁলোকে আন্দোলন কৰিম বুলি ভাবিছিলে আৰু যাৰ ফলত চৰকাৰক জনাইছিলে চৰকাৰে সেয়েহে আশ্বস্ত প্ৰদান কৰে যে আপোনাৰ NPSক OPSলৈ সলনি কৰা হ'ব নাইবা তেনেকুৱা ধৰণৰ সমপৰ্যায়লৈ একে ধৰণৰ সুযোগ সুবিধা দিয়া হ'ব নাইবা সেই ৰিভিউ কমিটিৰ যি আপোনাৰ প্ৰতিবেদন সেয়া অচিৰে বিত্ত বিভাগক ছাবমিট কৰা হ'ব আৰু অনতিপলমে আপোনাৰ এই লোকসভা নিৰ্বাচনৰ পিছত NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে নিশ্চয় ভাল খবৰ আহিব বুলি এই দুখন জাননীৰ যোগে প্ৰকাশ পাইছে আৰু সেয়েহে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ কৰ্মচাৰীৰ ওপৰত প্ৰতিষ্ঠিত একমাত্ৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ